এয়া আমি ৰেডি হৈছোঁ গুৱাহাটীৰ পৰা দিল্লী যাবৰ কাৰণে। মোৰ ছোৱালী এড্ৰিনাৰ এইটো প্ৰথম দিল্লী যাত্ৰা। তাই 1.5 বছৰ হ'ব আৰু হোৱা নাই। তো তাইক লৈ আমি প্ৰথমবাৰ ওলাইছোঁ। এয়া সকলোৱে ৰেডি হৈছে। তাইৰ আকৌ দেউতাক পিছদিনাখন যাব। আজি আকৌ আমাক তেওঁ ড্ৰপ কৰিবলৈ যাব। এয়া মই অলপ সাজিছোঁ, ৰেডি হৈ আছোঁ আৰু এফালে ভিডিঅ' কৰি আছোঁ। এইফালে মই ওলালোঁ পূৰা ড্ৰেছ কৰি। তাৰ পাছত এইফালে আমাৰ লাগেজবোৰ ঠিক কৰি আছে আৰু এইফালে তললৈ এটা এটাকৈ নিছে। লাগেজ বহুত হৈছে কাৰণ আমি 10 দিনৰ কাৰণে যাম দিল্লী। আজি হৈছে 9 তাৰিখ 2024 ডিচেম্বৰ 9 ডিচেম্বৰ 2024। মাইনা আকৌ খেলি খেলি শুয়ে গ'ল আকৌ তাই। এয়া শুই আছে। তো আমাৰ বস্তু প্ৰায় ৰেডি হৈছে, ওলোৱাও ৰেডি হৈছে। এয়া বাইদেৱে কিচেনৰ কামবিলাক সামৰি কাঁহী বাতি এইবোৰ চব মেলি গৈছে। তাৰপাছত আমি গাড়ীত উঠিলোঁ। এয়া গৈ আছোঁ এয়াৰপৰ্ট অভিমুখে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট। এয়া দেউতাক আগত বহিছে আৰু মাইনাক লৈছে। তাই এতিয়া গম পোৱা নাই যে মানে বাপেক যে নাযায়, পিছদিনাখনে যাব। নহ'লে তাই কান্দিলে হয় যেতিয়া গম পালে, এৰি থৈ নগ'লহেঁতেন। এয়া আমি এয়াৰপৰ্টৰ ৰাস্তা সোমাইছোঁ। ভিনদেউৱে গাড়ী ড্ৰাইভ কৰিছে। এয়া মাইনা সাৰ পালে এয়াৰপৰ্ট পাওঁতে পাওঁতে সাৰ পাই গৈছে। যাবলৈ কিমান লাগে এলভিছ, কিমান লাগে মানে এয়াৰপৰ্টৰ মানে মেইন হেৰি পাবলে। এয়া আমি পাম আৰু পাইছোঁৱেই। এয়া এয়াৰপৰ্ট আমি সোমালোঁ। এয়া গোপীনাথ বৰদলৈ বিমানবন্দৰ গুৱাহাটীৰ। আমি এতিয়া গাড়ী ৰখাম নামিবৰ কাৰণে। চব মানুহে নামি আছে, লাগেজবোৰ নমাইছে। সেইফালে ট্ৰলি আছে, ট্ৰলিবোৰ। আমাৰ লাগেজবোৰ ট্ৰলিত দিয়া হ'ল। লাগেজ বহুতখিনি। মাইনাই আকৌ চাই আছে বাপেকলৈ যাবলৈ লৈছে আমাক থৈ। অলপ ডাঙৰ হ'লে বহুত কান্দিলেহেঁতেন। আজি তাই বুজি পোৱা নাই। তথাপি বাপেকক বাৰু কাইলৈ লগ পাবই আৰু। এয়া মোৰ মা, এয়া আমাৰ এয়াৰপৰ্ট পালোহি।